নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্ত্ৰীৰ সৈতে মই অনিন্দিতা শইকীয়া আৰু প্ৰতিদিনে আপোনালোকৰ যিসমূহ জ্যোতিষশাস্ত্ৰ সন্মত সমস্যা আছে সেই সমস্যাসমূহ সমাধানৰ অৰ্থে আমাৰ সৈতে উপস্থিত থাকে প্ৰতিদিনে পুৱাই জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ। গুড মৰ্নিং। আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰিব বিচাৰিছোঁ। আজিৰ দিনটোত গ্ৰহগতিৰ পজিশ্যন এনেধৰণৰ হৈ আছে। ৰবি বুধ বৃষ ৰাশি, আজি চন্দ্ৰ বৃহস্পতি আৰু লগ্ন মিথুন ৰাশিত বহি আছে, মংগল বহি আছে কৰ্কট ৰাশিত, কেতু সিংহ ৰাশিত, ৰাহু আজি কুম্ভ ৰাশিত বহি আছে, আজি শুক্ৰ শনি মীন ৰাশিত বহি আছে। আজিৰ দিনটোত তিথি শুক্লা চতুৰ্থী, গণ্ডযুগ, মিথুন ৰাশি, বৈশ্য বৰ্ণ, পুনৰ্বসু নক্ষত্ৰ, দেৱগণ, যাত্ৰা হ'ব। আজি পশ্চিম দিশত অৱশ্যে যাত্ৰা নাই। শুভকৰ্ম, গৰ্ভাধান, নতুন কাপোৰ লোৱা, ৰত্ন ধাৰণ, আৰোগ্য স্নান, ক্ৰয় বিক্ৰয়, ঔষধ কৰ্ণ আৰু সেৱা। দিনটোত মূলা খোৱা নিশা। এতিয়া আহিছোঁ ৰাশিফললৈ। আজিৰ দিনটোত প্ৰথমতে মেঘ ৰাশিৰ ফলাফল, পেণ্টাকলছ এণ্ড সোৰ্ডছ। এই দুখন টেৰট কাৰ্ড মতে কৰ্মস্থানত বাধাৰ যোগ দেখা নাযায়, পাৰিবাৰিক শান্তি থাকিব, নতুন সা সম্পত্তি ক্ৰয়ৰ যোগ। আজি হালধীয়া কালাৰ লাকি, মেৰুন কালাৰ আনলাকি। কাপছ এণ্ড পেণ্টাকলছ, বৃষ ৰাশি, টৰাক্স। কৰ্মস্থানত ব্যস্ততা থাকিব যদিও মনটো গধুৰ যেন লাগিব, হঠাৎ মন বেয়াও হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে শুভ। তাৰমানে আজি বিদ্যাৰ্থীসকলে বিশেষ বাধা নাপায়। আজিৰ দিনটোত পাৰিলে দান ধ্যান কৰক, অৰেঞ্জ কালাৰ ইউজ কৰক, গ্ৰীণ কালাৰটো আনলাকি। মিথুন ৰাশি, জেমিনি, পেজ অফ ওৱান্ডছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে ভ্ৰমণত কষ্ট পাব পাৰে। আজি ভ্ৰমণ কৰোঁতে কিন্তু সাৱধান হওক, বিভিন্ন ধৰণৰ কষ্ট আদি দেখুৱাই আছে। পৰাপক্ষত ভ্ৰমণ নকৰাই ভাল। প্ৰিয় বন্ধু বান্ধৱীক লগ পাব পাৰে, বিদ্যাৰ্থীসকলৰ মধ্যম ফল। আজি নীলা বৰণটো হ'ব, কলা বৰণটো হ'ব। এতিয়া কৰ্কট ৰাশি, কেঞ্চাৰ, ওৱান্ডছ এণ্ড কাপছ। উন্নত পৰিৱেশ, আজি পৰিৱেশ কিন্তু ভাল। আজি এই দিনটোত ঘৰুৱা দিশত ভাল ফল পোৱাৰ আশা কৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত বিবাদ আদি হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত কিন্তু বিভিন্ন ধৰণৰ অশান্তি, বিবাদ আদি, কাজিয়া পেচাল আদি দেখুৱাই আছে, সাৱধান হ'লে ভাল। পাৰিলে সোণৰ আঙুঠি ধাৰণ কৰক, ৰেড কালাৰ লাকি, ৰূপালী বৰণটো আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এজনে খুব অতি সুন্দৰ প্ৰশ্ন তেওঁ লিখিছে যে কলি যুগত পাপৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিব লাগিব আপোনাৰ পৰা জানিব বিচাৰিছে। কথাত কয় যে গৃহস্থী জীৱনত খুন্দনা আৰু মাৰি, জুহাল পতা খুটা আৰু পানী পাত্ৰ, এই পাঁচবিধ বস্তুৰ ব্যৱহাৰে কিন্তু পাপ আহে, পাপযুক্ত বুলি শাস্ত্ৰই কৈছে। এই পাপৰ পৰা পৰিত্ৰাণ পাবলৈ গৃহস্থ বেদজ্ঞসকলে দিয়া পৰামৰ্শ হ'ল, আচলতে এই পাঁচবিধ বস্তুটো আপুনি এভইড কৰিব নোৱাৰে, আপুনি ইউজ কৰিবই লাগিব। কিন্তু তেতিয়া কিন্তু পাপে আপোনাক অনিষ্ট কৰিব পাৰে, পাপে চুব পাৰে। তেতিয়া শিক্ষণ আৰু অধ্যয়ন, ব্ৰাহ্মণক অৰ্পণ বা দান দক্ষিণা ব্ৰাহ্মণক দিয়া, পূৰ্বপুৰুষৰ পেটত প্ৰাক অন্ন জল প্ৰদান, দেৱতাসকলৰ সন্তুষ্টিৰ বাবে হোম যা যজ্ঞ কৰা, ভূত প্ৰেতৰ বাবে নৈবেদ্য অৰ্পণ, আলহী সৎকাৰ, এনেকুৱা কৰ্মবোৰ যদি কৰি থাকে তেতিয়া ব্যক্তিৰ কিন্তু পাপখণ্ডন হয়। আৰু কলিযুগত কিন্তু হনুমান আৰু শ্ৰীকৃষ্ণক যদি আপুনি যিমান পাৰে পূজা পাতল কৰে, তেতিয়াও কিন্তু পাপ দুখৰ পৰা আপুনি মুক্ত হ'ব। হয়, নিশ্চয়কৈ তেওঁ আপোনাৰ বিধানৰ জৰিয়তে উপকৃত হ'ব। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। পেণ্টাকলছ এণ্ড ওৱান্ডছ, সিংহ ৰাশি, লিঅ'। ধৰ্মীয় অনুষ্ঠানত যোগদান কৰিব পাৰিব, আৰ্থিক চিন্তা থাকিব, মানসিক অশান্তি থাকিব। আজি মানসিক অশান্তিৰ বাবে আপুনি পাৰিলে এটা মুকুতা ৰত্ন পিন্ধক, নতুবা চিলভাৰ আঙুঠি পিন্ধক। সেউজীয়া কালাৰ লাকি, চিলভাৰ কালাৰ লাকি, গোলাপীয়া বৰণটো আনলাকি। এতিয়া হওক কন্যা ৰাশি, কাপছ এণ্ড ওৱান্ডছ। এই দুখন কাৰ্ড মতে পুৱা ভাগত শুভ কৰ্ম কৰিব পাৰিব, লাভৰ যোগ আছে। আজি ধন সা সম্পত্তি লাভৰ যোগ। আজি বেপাৰ বাণিজ্যত লাভৱান হ'ব পাৰিব যদিও বিদ্যাৰ্থীসকলে কিছু অশুভ ফল হ'ব। ক্ৰীম কালাৰ লাকি, হালধীয়া ডিপ য়েলো আনলাকি। এতিয়া হওক পেণ্টাকলছ এণ্ড নাইট অফ সোৰ্ডছ, তুলা ৰাশি, লিব্ৰা। শাৰীৰিক দিশত উন্নতি, প্ৰেমত বিয়া বাৰুৰ চৰ্চা কৰিব পাৰে, আবেলি পৰত শুভ সংবাদ পাব পাৰে। বিদ্যাৰ্থীসকলৰ শুভ ফল, মেৰুন কালাৰ লাকি, আকাশী নীলা আনলাকি। বৃশ্চিক ৰাশি, স্কৰ্পিঅ, কাপছ এণ্ড নাইট অফ ওৱান্ডছ। এই দুখন কাৰ্ড মতে দূৰ ভ্ৰমণ নকৰি বিদ্যাৰ ক্ষেত্ৰত অধিক যত্ন লোৱাৰ প্ৰয়োজন হ'ব। আজি আনক ঘনিষ্ঠভাৱে নল'ব, অনিষ্ট কৰিব পাৰে, সাৱধান হওক। ৰেড কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। হয় দাদা, আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজি কম শুক্ৰ শান্তিৰ উপায়। শুক্ৰ গ্ৰহ নৱগ্ৰহৰ এটি গ্ৰহ হ'ল শুক্ৰ। শুক্ৰ যদি অশুভ থাকে তেতিয়া কিন্তু আপুনি হীৰা পিন্ধিব লাগে, আপুনি হীৰা পিন্ধিব লাগিব, ডায়মণ্ড, কষ্টিষ্ট। আৰু বিভিন্ন উপায় আছে শুক্ৰ গ্ৰহক শান্ত কৰাৰ বাবে, আৰু বিভিন্ন ধৰণৰ উপায় আপুনি অৱলম্বন কৰিব পাৰে। সেই বিষয়ে শ্ৰীযুক্ত লক্ষ্মীযুক্ত আৰু কবচৰ জপ
খুব ফলপ্ৰসূ বুলি ভবা হয়। মোহিনী কবচ ধাৰণ আৰু কামদেৱ মন্ত্ৰৰ জপ খুবেই কল্যাণকাৰী। পত্নী সুখ আৰু চাৰিওফালে নিজৰ প্ৰতিপত্তি বঢ়াবৰ বাবে আৰ্থিক আৰু ব্যৱসায় বৃদ্ধিৰ কাৰণে হীৰা বা জাৰকনযুক্ত শুক্ৰযন্ত্ৰৰ লকেট ডিঙিত ধাৰণ কৰক। 21টা শুক্ৰবাৰে বগা বস্তু দান কৰক। মুক্তা ধাৰণ কৰিব পাৰে। স্ত্ৰীৰ কথা শুনক আৰু কাজিয়া নকৰিব। শুক্ৰ উচ্চস্থানে থাকিলে শুক্ৰৰ কোনো বস্তু দান নকৰিব আৰু শুক্ৰ নিচস্থ থাকিলে শুক্ৰৰ কোনো বস্তু উপহাৰ হিচাপে গ্ৰহণ নকৰিব। শুক্ৰ শান্তিৰ সৰ্বোত্তম উপায় হ'ল দুৰ্গা সপ্তশতী নিয়মিত পাঠ কৰা। প্ৰত্যেক শুক্ৰবাৰে ঘিউ, তিল, জব ইত্যাদিৰে যজ্ঞ কৰক। ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে শুক্ৰ গ্ৰহৰ বিষয়ে বা কি কি উপায় অৱলম্বন কৰিব লাগে। দাদা, আমি পৰৱৰ্তী এইফালৰ মাজলৈ আগবাঢ়ো। এতিয়া কাপছ এণ্ড চুপছ ধনুৰাশি চেক্ৰেটাৰী আছে। দিনটো বাধাৰ মাজেৰে পাৰ হ'ব, খৰচা পাতি বৃদ্ধি পাব পাৰে। নিৰামিষ আহাৰ গ্ৰহণ কৰক। পেটৰ সমস্যা যি থাকিব পাৰে সাৱধান। হোৱাইট কালাৰ লাকি, অৰেঞ্জ কালাৰ। মকৰ ৰাশি কেপ্ৰিকৰ্ণ, কাপছ এণ্ড ষ্টাৰ। বেপাৰ বাণিজ্যত সাৱধান হওক, লোকচান হোৱাৰ সম্ভাৱনা আছে। দাম্পত্যত কিছু খেলি মেলি থাকিব। বেঙুনীয়া কালাৰটো আজি শুভ, সেউজীয়া কালাৰটো অশুভ। কুম্ভ ৰাশি কাপছ এণ্ড হেংমেন, একুৰিয়াছ। কোনো কৰ্মত আনন্দ পাব। হঠাৎ শৰীৰত অসুস্থতা। আজি তীৰ্থ ভ্ৰমণ কৰাৰ যোগ। আজিৰ দিনটোত পাৰিলে দুখীয়া ব্ৰাহ্মণজনক দান ধ্যান কৰক। ব্লেক কালাৰ লাকি, মুগা বৰণটো আনলে। মীন ৰাশি কাপছ এণ্ড চেৰিয়ট। পুৰণা বন্ধুক লগ পাব পাৰে। আজি দক্ষিণ দিশত যাত্ৰা নকৰিলে ভাল। মাতৃৰ শৰীৰক লৈ চিন্তিত হ'ব, যত্ন কৰিব লাগিব। গোলাপীয়া বৰণটো শুভ, সোণালী বৰণটো অশুভ। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ, যদিও আপোনালোকেও যদি কিৰণ ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব বিচাৰিছে তেতিয়াহ'লে আমালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে, নাইবা গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত থকা চেম্বাৰত আহি তেখেতক পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে, নতুবা ইউটিউবত চাৰ্চ কৰিব পাৰে, ইনষ্টাগ্ৰামত চাৰ্চ কৰিব পাৰে, হিৰোয়ান ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব। মই প্ৰতি ছানডে প্ৰায় নিউজত ৰাতি 10টামান বজাত আহোঁ, লাইভ প্ৰগ্ৰামত থাকোঁ। আপুনি পোনপটীয়াকৈ আপোনাৰ জ্যোতিষ বিষয়ৰ কুৱেশ্যনখিনি কৰিব পাৰে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ হিৰোয়ান ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল heroyanestrologer@heroyan.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। দিনটো আপোনাৰ শুভ হওক।